নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। SCI বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে 2026 বৰ্ষৰ ক্ষেত্ৰত। প্ৰায় 33,500 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেতিয়াৰ পৰা এপ্লাইসমূহ কৰিব পাৰিব, লগতে ভেকেঞ্চিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ইয়াৰ বাহিৰে হৈছে FCI বিভাগৰ ফালৰ পৰা 2026 বৰ্ষৰ ক্ষেত্ৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে 33,500 প্লাছ। চ' মই ডিটেইলছত আপোনালোকে আৰম্ভ কৰিছোঁ, চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰিব। FCI ৰিক্ৰুইটমেণ্ট 2024-26 এপ্লাই অনলাইন ফৰ 33,560 প্লাছ ভেকেঞ্চি পোষ্ট আপোনালোকে দেখিবলৈ পাব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, চ' এতিয়াৰ পৰা পঢ়া শুনাসমূহ কৰিব লাগিব। তেতিয়াহে আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব। তাৰ বাবে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। কোৰ্চটো ডিটেইলছত জনোৱাৰ আগতে আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ। এই কোৰ্চটো বাই কৰি লৈ যদি পঢ়ে, তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়াব, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। এইখিনি পঢ়িলে আপোনালোকৰ বাবে ছাফিচিয়েণ্ট হ'ব। চ' ইয়াত সকলোখিনি আপোনালোকৰ দিয়া আছে। চ' যদি আপোনালোকে চিলেকশ্যন আপোনালোকে 100% যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে, তেন্তে আমাৰ কোৰ্চৰ থ্ৰুদি আপোনালোকে পঢ়িব পাৰে। পঢ়িলে কোনো বেলেগ বুক পঢ়াব, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। এতিয়া সেইটো ছেকেণ্ড যিটো কথা, এই কোৰ্চটো আপোনালোকৰ বাবে বৰ্তমান লিমিটেড টাইমৰ কাৰণে 50% অফ দি থকা হৈছে। চ' সোনকালে গৈ আপোনালোকে বাই কৰি লওক, কাৰণ অফাৰটো আপোনালোকৰ কাৰণে লিমিটেড টাইমৰ কাৰণেহে হয়। চ' এতিয়া হ'লে কেনেকৈ আপোনালোকে বাই কৰিব পাৰিব, ইয়াৰ কাৰণে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে 9707829183। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। আমি আপোনালোকক বাকী কেনেকৈ বাই কৰিব পাৰিব সকলোখিনি প্ৰচেছ বুজাই দিয়া হ'ব। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। এতিয়া হ'লে এই কোৰ্চটোৰ আণ্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব, কি হয়, চ' জনাই দিব বিচাৰিছোঁ। আপোনালোকে দেখিব পাৰিছে ADA 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেছ কোৰ্চ 2026 এণ্ড 2027। মেইনলি আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে গোটেইখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু কি ছাবজেক্ট লাভ কৰিব জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, সকলোখিনি ছাবজেক্ট ইয়াতে লাভ কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব, চ' নিজকেতো আপোনালোকে পৰীক্ষা কৰি চাব লাগিব ন। তাৰ কাৰণে ইয়াত আপোনালোকে লাভ কৰিব পাৰিব মক টেষ্টৰ বাবে টেষ্ট পেপাৰ, লগতে PVSC কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীট, মানে ইয়াত সকলোখিনি লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত কোনো আপোনালোকে বেলেগ কোনো কোৰ্চ পঢ়াব, বেলেগ কোনো বুক পঢ়াৰ দৰকাৰ নাই ADA 3.0 ক্ষেত্ৰত। লগতে বাকী যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে এই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে। চ' এইখিনি বাই কৰিব পাৰে যে বেলেগ কোনো বুক পঢ়াব কোৰ্চ পোৱাৰ দৰকাৰ নাই। চ' বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে, তাত মেছেজ কৰিলে হ'ল। আৰু কোৰ্চটো বৰ্তমান আপোনালোকৰ 50% অফ দি থকা হৈছে, সোনকালে গৈ বাই কৰি ল'ব পাৰে। এতিয়া আহিলোঁ আপোনালোকৰ FCI ৰিক্ৰুইটমেণ্টৰ কথা। পোনপ্ৰথমে FCI ৰিক্ৰুইটমেণ্টৰ সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব। তাৰপিছত আপোনালোকে এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব সেইখিনি কথাও জনাই দিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰিব। ইয়াৰ আপোনালোকে দেখিব পাৰিছে FCI মানে হৈছে ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া, তাৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে ডিটেইলছখিনি। পোনপ্ৰথমে মই ইয়াৰ যিটো FCI ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়াৰ ভেকেঞ্চিখিনি আছে তাৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ভেকেঞ্চি নেম লিখা হৈছে ফুড ডিপাৰ্টমেণ্ট ভৰ্তি 2026, আৰু অৰ্গেনাইজেশ্যন নেম লিখা হৈছে ফুড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। আৰু কেটেগৰী কি ভেকেঞ্চি কেটেগৰী আছে, গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। আৰু ভেকেঞ্চিখিনি কি আছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। মেনেজাৰ আছে, এছিষ্টেণ্ট গ্ৰেড 2 ভেকেঞ্চি আছে, জুনিয়ৰ ইঞ্জিনিয়াৰ ভেকেঞ্চি দেখিবলৈ পাব, ষ্টেনৰ গ্ৰেড 2 ভেকেঞ্চি দেখিবলৈ পাব, টাইপিছৰ ভেকেঞ্চি দেখিবলৈ পাব, AG গ্ৰেড 3 ভেকেঞ্চি, ফুড ছেফটি অফিচাৰৰ ভেকেঞ্চি, ফুড এছিষ্টেণ্টৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব, কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' ভালেখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। কম্পিউটাৰ অপাৰেটৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাব। ফুড ইনস্পেক্টৰৰ ভেকেঞ্চি দেখিবলৈ পাব, ক্লাৰ্কৰ ভেকেঞ্চি দেখিবলৈ পাব। চ' যিটোতে ইলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। হেল্পাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, পিয়নৰ ভেকেঞ্চি দেখিবলৈ পাব, ৱাচমেনৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। টোটেল আপোনালোকৰ 35,560 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাই যদি ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব সেইখিনি কথা আপোনালোকক জনাই দিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' আপোনালোকৰ এটা বিগ
অপৰচুনিটি আহি গৈছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ ফালৰ পৰা। চ' এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। চ' সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে, যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে OBC হয় তেতিয়া আপোনালোকে 3 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু PWD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়াতো চিলেকশ্যন প্ৰচিডিউৰ হৈছে ৰিটেন এক্সাম হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, এইকেইটা মাধ্যমে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হ'ব। আৰু চিলেবাছ সম্পৰ্কে এইখন চিলেবাছ হয়। আৰু আবেদনসমূহ কৰিবলৈ 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন পাছ হওক, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ হওক, আধাৰ কাৰ্ড হওক, এডুকেশ্যন চাৰ্টিফিকেট হওক, সেইখিনি আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ। চ' এতিয়ালৈ এই ভেকেঞ্চিসমূহ কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব বা কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। আৰু এতিয়া মই আপোনালোকক এখন শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে। চ' মই আপোনালোকৰ যিখন শ্বৰ্ট নটিফিকেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকক ডিটেইলছখিনি দিছোঁ। চ' শ্বৰ্ট নটিফিকেশ্যন মই আপোনালোকৰ এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু যিখিনি এপ্লাই ডেট সম্পৰ্কে মই জনাব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনি এপ্লাইসমূহ জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যেতিয়া আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়া সকলোকে আগত আমাৰ চেনেলতে লাভ কৰিব পাৰিব। চ' এখন শ্বৰ্ট নটিফিকেশ্যন প্ৰকাশ কৰিছে। চ' শ্বৰ্ট নটিফিকেশ্যন লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া থাকিব। চ' জানুৱাৰী মাহৰ শেষৰ সপ্তাহত ষ্টাৰ্ট হৈ যাব এই ভেকেঞ্চিখিনি। চ' আমাৰ চেনেলটো ফ'ল' কৰি থ'ব। এতিয়া আহিলে মই আপোনালোক যিটো জনাইছিলোঁ, ADৰ ক্ষেত্ৰত যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰিছে 100% চিলেকশ্যন, তেন্তে আমাৰ কৰ্চৰ থ্ৰুদি পঢ়িলে পাৰিব বুলি মই কোৱা হৈছিল। চ' কৰ্চটো যদি বাই কৰিলে পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কৰ্চ কৰাৰ দৰকাৰ নাই। সকলোখিনি ছাবজেক্ট বা কমপ্লিট চিলেবাছ কভাৰ কৰি আমাৰ এই কৰ্চটো প্ৰস্তুত কৰিবলৈ আছে। এই কৰ্চটোত আপোনালোকে বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কৰ্চ কৰা দৰকাৰ নাই। আৰু সেই কৰ্চটো যদি বাই কৰিব বিচাৰে আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত আছে। আৰু বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। চ' লিমিটেড টাইমৰ কাৰণে অফাৰ হয়। চ' সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকে সোনকালে